নমস্কাৰ মই দীপুপৰাই আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা জব আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বেংকত নতুনকৈ চাকৰি মুকলি হৈছে, য'ত বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। 5138টা পদৰ বাবে তেওঁলোকে পদ আপোনালোকৰ মুকলি কৰি দিছে। আপোনালোকে আবেদন কৰিব পাৰে অনলাইন মাধ্যমত আবেদন। আজিৰে পৰা ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। অন্তিম তাৰিখ আপোনালোকে 24 ফেব্ৰুৱাৰীলৈকে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আজি আমি ভিডিঅ'টোতে গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব, গোটেইখিনি কথা তথ্য সহকাৰে গোটেইখিনি আপোনালোকে ভিডিঅ'টোতে পাব। কেনেদৰে আবেদন কৰিব লাগে, কি ডকুমেণ্ট লাগিব এপ্লাই কৰিবৰ কাৰণে, কোনসকলে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা মই ভিডিঅ'টোতে আজি কভাৰ কৰিম। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আমাৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেট ভিডিঅ'সমূহ আপোনালোকে অতি সহজতে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে আমাৰ ৱেবছাইটৰ লিংক আৰু হোৱাটছআপ টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। আপোনালোকে যিকোনো এটাত জইন হৈ ল'বলৈ নাপাহৰিব। এইটো হৈ গ'ল আপোনালোকৰ আমাৰ ৱেবছাইট অসমকেৰিয়াৰ.in AXOMCARER। আপোনালোকে গুগলত গৈ চাৰ্চ কৰি পেলাইও আমাৰ এই ৱেবছাইটত আহি পেলাই এই ন'টিফিকেশ্যনটো পঢ়ি চাই এপ্লাই কৰিবলৈ লিংক পাই যাব ইয়াতে। নহ'লে আপোনালোকে আমাৰ যিটো হোৱাটছআপ চেনেল আছে তাত জইন হৈ লওক, মই তাতে ইয়াৰ লিংক শ্বেয়াৰ কৰি দিম। পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, য'ত আপোনালোকৰ 5138টা ভেকেঞ্চি আছে, যিকেইটাৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। ইয়াত আপোনালোকে যদি চাবলৈ যায় 5138টা ভেকেঞ্চি টোটেল হয়। ইয়াৰে অসমৰ কাৰণে 132টা ভেকেঞ্চি আছে আৰু এপ্লাই মোডটো অনলাইন মাধ্যমত কৰিব লাগিব। ষ্টাৰ্টিং ডেট 8 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ লাষ্ট ডেট 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। এই গোটেইখিনি পোষ্ট আপোনালোকৰ এপেণ্ডিক্সৰ পোষ্ট হয় আৰু ট্ৰেইনিং পিৰিয়ডৰ কাৰণে আপোনালোকক ৰিক্ৰুইট কৰিব। আৰু ইয়াত আপোনালোকৰ 2 উইকৰ বেছিক ট্ৰেইনিং থাকিব আৰু 50 উইকৰ আপোনালোকৰ অন দ্য জব ট্ৰেইনিং দিব। আৰু টোটেল ট্ৰেইনিং ডিউৰেশ্যন আপোনালোকৰ 12 মান্থৰ হ'ব, 12 মান্থৰ। আৰু যদিহে আপোনালোকে ইয়াত চেলেৰিটো চাবলৈ যায়, ৰুৰেল, ছেমি আৰ্বেন আৰু আৰ্বেন ব্ৰাঞ্চৰ কাৰণে আপোনালোকৰ 12,300 টকা আৰু মেট্ৰ' ব্ৰাঞ্চৰ কাৰণে 15,000 টকা আপোনালোকৰ চেলেৰি হিচাপে তেওঁলোকে পে' আউট কৰিব। ইলিজিবিলিটি যদি চাবলৈ যায়, বয়সৰ সময়সীমা মিনিমাম বয়সৰ সময় বা 20ৰ পৰা 28 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোক ইলিজিবল হয়। যিসকলে 2/1/1998ৰ পৰা 1/1/2006ৰ ভিতৰত জন্মগ্ৰহণ কৰিছে তেওঁলোকে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰভাইড কৰিছে। ST SC সকলৰ কাৰণে 5 বছৰ, OBC NCL সকলৰ কাৰণে 3 বছৰ, PWD সকলৰ বাবে 10 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে গ্ৰেজুৱেশ্যন কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা, খালি ৰিকগনাইজ ইউনিভাৰ্চিটি হ'ব লাগিব, তেওঁলোকে এই পদকেইটাৰ বাবে আবেদন কৰিবৰ কাৰণে ইলিজিবল হয়। লোকেল লেংগুৱেজৰ ৰিকুৱাৰমেণ্ট হ'ব, আপোনালোকে লোকেল লেংগুৱেজটো ৰিডিং, ৰাইটিং, স্পিকিং, আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব লোকেল লেংগুৱেজত। আৰু এপ্লিকেশ্যন ফিজটো PNBৰ যিটো এপেণ্ডিক্স পোষ্টৰ বাবে জেনেৰেল, OBC, EWS মেল কেণ্ডিডেটসকলে 944 টকা, জেনেৰেল, OBC, EWS ফিমেলসকলে 708 টকা, ST SC, PWBD ট্ৰান্সজেণ্ডাৰসকলে 236 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু আপোনালোকে অনলাইন মাধ্যমতে পদকেইটাৰ বাবে আবেদন কৰিব লাগিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতো ইয়াৰ লিংক দি দিম, আপোনালোকে এবাৰ গৈ ভিজিট কৰিব। আৰু যিসকলে আমাৰ চেনেলত বৰ্তমান ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ জব আপডেট ভিডিঅ'সমূহ আপোনালোকে কণ্টিনিউৱাছলি ৰেগুলাৰ বেচিছত পাই থাকিব। আৰু আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আৰু কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে। কমেণ্ট বক্স আপোনালোক সকলোৰে বাবে খোলা আছে, আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব। লগত আপোনালোকৰ সকলো ধৰণৰ ৰিকুৱাৰমেণ্ট ডকুমেণ্ট লাগিব, যেনে আপোনালোকৰ ছিগনেচাৰ, পাছপৰ্ট চাইজৰ ৰিচেণ্ট কপি হওক, সকলো এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডকুমেণ্ট। যদিহে আপোনালোকে কাষ্টত বিলং কৰে তেনেহ'লে কাষ্ট চাৰ্টিফিকেট লাগিব, মেইনলি জেনেৰেল কাষ্টৰ নালাগে, বাকী সকলোৰে লাগিব। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনালোকৰ 8 ফেব্ৰুৱাৰীৰ পৰা, অৰ্থাৎ আজিৰ তাৰিখৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে। আৰু লাষ্ট ডেট আপোনালোকৰ 24 ফেব্ৰুৱাৰীলৈকে আপোনালোকে পদকেইটাৰ বাবে আবেদন কৰি থাকিব পাৰিব। আৰু আপোনালোকে এপ্লাই কৰাৰ লিংক, অফিচিয়েল ৱেবছাইট, এডভাৰটাইজমেণ্টৰ ডিটেইলছ গোটেইখিনি আপোনালোকে আমাৰ ৱেবছাইটত এবাৰ ভিজিট কৰিলে পাই যাব। আৰু ইয়াত আপোনালোকৰ যদিহে চাবলৈ যায় অসমৰ কাৰণে 132টা টোটেল ভেকেঞ্চি আছে। অন্তিম তাৰিখটো মই কৈছোঁ 24 ফেব্ৰুৱাৰী। আজিৰ 8 ফেব্ৰুৱাৰী তাৰিখৰ পৰা এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন আৰম্ভ হৈ গৈছে। আৰু যিসকলে ৰুৰেল এৰিয়াত পাব তেওঁলোকৰ, অৰ্থাৎ মানে আমাৰ গুৱাহাটী, ডিব্ৰুগড় যিকেইখন আমাৰ টপ চিটি আছে সেইকেইখন বাদ দি যিসকলে বেলেগ বেলেগ জেগাত পাব আপোনালোকৰ চেলেৰি থাকিব 12,300 টকা। আৰু যিসকলে গুৱাহাটী হওক, যিখিনি মানে মেইন টপ চিটি হয় সেইখিনিত পাব তেওঁলোকৰ 15,000 টকা আপোনালোকৰ পাৰ মান্থ পাব। আৰু ডিউৰেশ্যন থাকিব 1 বছৰৰ কাৰণে। আৰু যিসকলে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে গৈ আবেদন কৰিব পাৰে।
আৰু যিসকলে আপোনালোকে আবেদন কৰিব নাই পৰা বা আপোনালোকে চেনেলটো দুখ কৰিব নালাগে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইয়াতে আপডেট পাই থাকিব। নেক্সট আকৌ কি নটিফিকেশ্যন আহিব সেইখিনি গোটেইখিনি এই আমাৰ চেনেলতে কভাৰ কৰিম। আৰু আপোনালোকে মাজে সময়ে আমাৰ ৱেবছাইটটো ভিজিট কৰি থাকিব, তাতো মই আপডেটসমূহ দি থাকোঁ। আজিলৈ মানে আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।